আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত যোৱা এপ্ৰিল মাহৰ পৰাই আমাৰ জাপানীজ এনকেফেলাইটিছৰ কেছ আহিব আৰম্ভ কৰিছিল। প্ৰথমতে কম আছিল, কিন্তু এতিয়া আমাৰ প্ৰায় 30 গৰাকী 32 গৰাকী আহিলে, তাৰে 4 গৰাকীৰ মৃত্যু হৈছে। 32 গৰাকীৰ ৰোগী জাপানীজ এনকেফেলাইটিছ কনফাৰ্ম কেছ, AES নহয়, AES বেছি আহিছে, AES আৰু 20টা বেছিকৈ আহিছে আৰু 30টা আহিছে। গতিকে কিন্তু আমাৰ জাপানীজ এনকেফেলাইটিছ কনফাৰ্ম কেছ এতিয়ালৈকে 32টা আমাৰ চিকিৎসা মহাবিদ্যালয়ত ধৰা পৰিছে। আৰু তাৰে ভিতৰত সৰহসংখ্যক কেছে কিন্তু কামৰূপ জিলাৰ। এই 32টা কেছৰ ভিতৰত 12টা কেছেই হ'ল কামৰূপ জিলাৰ। তাৰপিছত নেক্সট আছে নলবাৰীৰ 8টা। ইয়াৰ ভিতৰত কামৰূপৰ এটা, নলবাৰীৰ এটা মৃত্যুমুখতো পৰিছে। তাৰপিছত দৰঙৰ 5টা, বজালীৰ 2টা, মৰিগাঁৱৰ 1টা, নগাঁও 1টা, ধুবুৰী 1টা আৰু মেঘালয়ৰ পৰা 1টা কেছ আহিছে। গতিকে এই কেছৰ সংখ্যাখিনি এইখিনি। তাৰে ভিতৰত 4টা কেছৰ মৃত্যু হৈছে। সেই ডেথ কেছ কেইটা, এটা হ'ল আমাৰ বজালীৰ পৰা অহা, এটা হৈছে আমাৰ কামৰূপ বাইহাটা চাৰিআলিৰ পৰা অহা, এটা হৈছে আমাৰ নলবাৰী ঘগ্ৰাপাৰৰ পৰা অহা, মহিৰা বুলি গাঁওখনৰ পৰা, আৰু এটা হৈছে নগাঁৱৰ পৰা অহা। গতিকে এই 4টা কেছ এক্সপায়াৰ কৰিছে। আৰু এই 4টা কেছৰ এক্সপায়াৰ কৰাটো কিন্তু মানে কি হেৰিলৈকে এক্সপায়াৰ কৰা নাছিল, আমাৰ মে' মাহলৈকে এক্সপায়াৰ কৰা নাছিল, এই জুন মাহত এক্সপায়াৰ কৰিছে 4টা কেছ। যে জাপানীজ এনকেফেলাইটিছৰ যিটো চিকিৎসা, সেই চিকিৎসা কোনো ইয়াৰ নিৰ্দিষ্ট চিকিৎসা নাই। গতিকে ইয়াৰ হ'ল প্ৰিভেনশ্যন। গতিকে এই এৰিয়াবিলাকৰ যিটো সংক্ৰমণ, সেই সংক্ৰমণটো আমি প্ৰতিৰোধ কৰিব লাগিব। আৰু বিশেষকৈ দেখা গৈছে যে নলবাৰীৰ যিখিনি কেছ আহিছে, মুকালমুৱা PHCৰ পৰা বেছি কেছ আহিছে। ঠিক তেনেকৈ কামৰূপৰ বাইহাটা অঞ্চলৰ পৰা কেছ আহিছে, কেইবাটাও কেছ আহিছে। ঠিক তেনেকৈ কুকুৰমাৰৰ পৰা কেছ আহিছে মানে কি, কাৰণ এইখিনি সময়ত যিটো মহৰ যিটো প্ৰাদুৰ্ভাৱ, এই প্ৰাদুৰ্ভাৱ নিশ্চয়কৈ বাঢ়িছে, কিউলেক্স মস্কিটো। আৰু বিশেষকৈ যিহেতু মহৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে, মহৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ লগে লগে মানে আমাৰ যিটো জাপানীজ এনকেফেলাইটিছ আপোনালোকে জানে যে এইটো জীৱ জন্তুৰ ৰোগ, বিশেষকৈ গাহৰিৰ মাজত থাকে বা চৰাইৰ মাজত থাকে। কিন্তু যেতিয়াই তাত বেছিকৈ মহৰ উৎপত্তিস্থল বেছি হয়, তেতিয়া মানুহৰ মাজতো এই সংক্ৰমণ হয়। আৰু এই সংক্ৰমণটো আমাৰ বহুত ব্যৱস্থা আছিলে, তাৰে ধৰক আমাৰ ইমিউনাইজেশ্যন আজিকালি মেণ্ডেটৰী, বাচ্চাৰ ইমিউনাইজেশ্যন আছে, এডাল্ট ভেকচিনেশ্যনো কৰা হৈছিলে। আৰু বিশেষকৈ যিটো আমি মেলেৰিয়াৰ কাৰণে যিটো বেড মানে মস্কিটোৰ যিটো বেডনেট, মস্কিটো বেডনেট যিটো ইম্প্ৰেগনেট কৰি দিয়া হয়, সেইটো ব্যৱহাৰ কৰিলে ইয়াক উপশম কৰাব পাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।